নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে তুমি যেন পপিয়া তৰা আকাশৰ বুটি নৈ প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা জোনাক কলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলিত গনি গনি ৰদ আজি কেনি পাওঁ ৰদ আজি কেনি চাওঁ প্ৰতিদিনে তোমালে ৰাখো হিয়া খুলি আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ 9 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে জুবিন চৰ্চা গতিকে সকলোৱে যোগদান কৰক নাম জুবিন গাৰ্গ বুলি ক'লে সেয়া মঞ্চত হওক টেলিভিশ্যনত হওক মানুহৰ মাজত হওক ঘৰে ঘৰে হওক শিল্পী সমাজৰ মাজত হওক সকলোতে চৰ্চা এটা থাকিবই জুবিন গাৰ্গক লৈ চৰ্চা কিন্তু এই জুবিন গাৰ্গক লৈ আচলতে চৰ্চানো কি চলে ভাল চলে নে বেয়া চলে নে জুবিন গাৰ্গক লগ পোৱাসকলে কেনেকুৱা ধৰণৰ চৰ্চা কৰে এই সকলোবিলাক সদায় জুবিন গাৰ্গ বুলি ক'লে চৰ্চা হৈ থাকে কিন্তু এটা নাম সেইটো হৈছে জুবিন চৰ্চা তাত জুবিন গাৰ্গৰ গানৰ চৰ্চা হয় যি গান আজি 10 বছৰ ধৰি জুবিন গাৰ্গৰ গানৰ চৰ্চা হৈ আছে আৰু এইবাৰ পুনৰ 9 জুলাই তাৰিখৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে জুবিন চৰ্চা জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব জুবিন চৰ্চা আৰু এই কাহিনীখিনি বা এই কথাখিনি আপোনালোকৰ বাবে লৈ আহিবলৈ আমি চেষ্টা কৰিছোঁ আমি ইয়াত প্ৰায় 10-12 জন মানুহ বহি আছোঁ আৰু আজি আমি জুবিন চৰ্চা কৰিবলৈ গৈ আছোঁ বা জুবিন গাৰ্গৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ জুবিন গাৰ্গ বুলি ক'লে কি চৰ্চা হয় জানিব মন যায় জুবিন চৰ্চাত মানে জুবিন চৰ্চাত জুবিনৰ বিভিন্ন গীতৰ লগত হ'ব জুবিন গাৰ্গ বুলি ক'লে কি চৰ্চা হয় মানে জুবিন গাৰ্গ বুলি ক'লেতো চৰ্চা মঞ্চৰ বিভিন্ন কথা আৰু আমাৰ মাজত যিটো চৰ্চা হয় জুবিন গাৰ্গৰ ভালখিনি তেওঁৰ যিখিনি ইমান সুন্দৰ সুন্দৰ গীতবিলাক আৰু তেনেকেই তাৰমানে আমি অনুৰাগী সেইকাৰণে কলেজীয়া দিনৰ পৰাই জুবিনৰ গানখিনি খুব ভাল লাগে তো তেনেকেই তাৰমানে এদিন এনেকুৱা আৰু গৰমৰ বন্ধৰ সময়ত বহি থাকোঁতে মই আৰু ৰিচান কাশ্যপ আছে ৰিচান আমাৰ মাজত ৰিচান আৰু মই বোলো আমি কৰ্মশালা এটা হেৰি কৰিব পাৰোঁ দেখোন এনেকৈ কৈছে পাৰোঁ বৌ কি গান হ'লে ভাল হ'ব তেতিয়া ক'লে বোলো জ্যোতি সংগীতৰ বা ভূপেন্দ্ৰ সংগীতৰ বিষ্ণু ৰাভাৰ গীতৰ লোকগীতৰ হৈয়ে থাকে আমি জুবিনৰ গানবিলাক লৈ যদি এটা কৰ্মশালা অনুষ্ঠিত কৰোঁ নিশ্চয় উপকৃত হ'ব নেকি শুদ্ধভাৱে শিকোৱা ক্ষেত্ৰত তেতিয়া লগে লগে মৃণালে নামটো দিলে ঠিক আছে তেতিয়াহ'লে সেইটোৰ নাম হ'ব জুবিন চৰ্চা তেনেকেই জুবিন চৰ্চা আৰম্ভ বৌ আৰু ৰিচান মানে জড়িত আছিলে আহি আছে ৰিচান কথা এতিয়া এইখিনি কৈ দিয়ক বৌ আৰু সাৰেগামা প্ৰফেচনেল মিউজিক স্কুল অফ মিউজিক তাৰ পৰাই অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এইবাৰ 10 বছৰ হ'ল 10 বছৰ 2 বছৰ মাজত নহ'ল ক'ভিডৰ কাৰণে অনলাইন কম্পিটিশ্যন পাতিছিলোঁ তেতিয়া আমাৰ এই প্ৰক্ৰিয়া মানে আজি গৈ 10 বছৰত ভৰি দিলে জুবিন চৰ্চাই ছিজন 8 আৰু প্ৰত্যেকবাৰেই আমি বিভিন্ন ঠাইৰ পৰা অসমৰ বাহিৰৰ পৰাও আহে শ্বিলঙৰ পৰা তেনেকৈ কেলকাতাৰ পৰা যোৱাবাৰো আহিছিলে তো এতিয়া লাহে লাহে মানে জুবিন চৰ্চাটো অলপ প্ৰসাৰটো বাঢ়িছে আৰু আমাৰ ইয়াৰ মানে উদ্দেশ্যটো হ'ল জুবিন গাৰ্গৰ গীতৰ লগতে শুদ্ধ উচ্চাৰণ গায়কী প্ৰক্ৰিয়া আৰু পুৰণি আমাৰ কিছুমান গীত যুগমীয়া কিছুমান গীত লোকগীতসমূহ আমি মানে ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ মানে যি প্ৰয়াস কৰি আহিছোঁ এই ক্ষেত্ৰত উপকৃত হৈছে সেইকাৰণে এনেকুৱা আমাৰ কেণ্ডিডেট আছে ছিজন 1ত অহা কেণ্ডিডেটটো এতিয়ালৈ আহি আছে তাৰমানে তেনেকুৱা আমাৰ কেণ্ডিডেটো আছে মানে শিকিবলৈও পাৰে এইবাৰ আমি 4 গৰাকী গুৰু থাকিব আমাৰ লগত মানস ৰবীন থাকিব বিশিষ্ট সংগীত পৰিচালক
তাৰপিছত আকৌ মৃণালকান্তি দেৱতাওতো আছে আৰু গায়ত্ৰী হাজৰিকা সুবাসনা দত্ত এই 4গৰাকীক আমি আমন্ত্ৰণ কৰিছোঁ এইবাৰ আৰু বিভিন্ন শিল্পী শুভাকাংক্ষীসকল থাকে আমাৰ মাজত তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোক আহিব তুমিতো আছাই আমাৰ আৰম্ভণিৰ পৰা বহুত সহায় সহযোগিতা কৰিছা এই চাগতে চক্ৰপাণি পৰাশৰক আমাৰ স্কুল অফ প্ৰফেশ্যনেল সাৰেগামা স্কুল অফ প্ৰফেশ্যনেল মিউজিকৰ পৰা ধন্যবাদ জনাইছোঁ ইমান দিনে আমাক তেওঁ যিখিনি আমাক সহায় সহযোগিতা আগবঢ়াই আছে সম্পাদক মই ধন্যবাদ বৌ আৰু আছে বহুত মানুহ আহিছে সকলোকে মাতি মাতি ইয়াত কথা পাতি আছোঁ চৰ্চা জুবিন চৰ্চা এইবাৰ ৰিচান আহিছে আৰু জুবিন চৰ্চাৰ ষ্টাৰ্টিং মানুহজন হয়নে কৈছে বৌয়ে যে একেলগে এটা আলোচনা হৈছিল কিমান দিনৰ আগৰ কাহিনী চনটো বহু পাহৰিলোঁ 2014 আছিল নেকি নে কি আছিলে 14 হ'ব 24 হ'লে 10 বছৰ আগত হয় গতিকে আমি গৰম বন্ধৰ সময় আছিলে মই এখন স্কুলত শিক্ষকতা কৰোঁ পেছাগতভাৱে গতিকে গৰম বন্ধৰ সময় অকণমান গধূলি সময় আহিলোঁ মৃণালদা বৌহঁতৰ ঘৰলৈ আহিলোঁ আহি কথা পাতি থাকোঁতে কিবা এনেকৈ কৰ্মশালাৰ কথা ওলাল সংগীতৰ কৰ্মশালা হৈ থাকে কিবা কিবি আমিও কিবা এটা কৰিব বৌয়ে ক'লে কিবা এটা কৰিব লাগেতো ৰিচান বোলে কৰিলে ভাল হয় বৌয়ে তেনেকৈ ক'লে আমি জুবিনৰ গানক লৈ কৰিব পাৰোঁচোন প্ৰথমতে ভাবি আছোঁ কি কৰিম তেনেকৈ ভাবি আছোঁ কি কৰিলে ভাল হয় তাৰপিছত সকলো গানৰতো চৰ্চা হৈয়ে আছে আমাৰ বা সকলো গানৰ কৰ্মশালা চলি আছে ধুনীয়াকৈ সুন্দৰকৈ চলি আছে কিন্তু একমাত্ৰ জুবিন গাৰ্গৰ হোৱা নাই আৰু এটা নতুন কথা সেই মুহূৰ্তত ভবা গৈছিলে যে আমি অসমীয়া মানুহৰ এটা বদনামী আছে যে আমি মানুহক জীৱনকালত সন্মান নিদিওঁ একোজন বিশেষ ব্যক্তিক যিখিনি সন্মান দিব লাগে মৃত্যুৰ পাছত তেখেতৰ কৰ্মশালা কৰোঁ তেখেতৰ চৰ্চা কৰোঁ কিন্তু এই জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি ভাবিলোঁ যে তেখেতৰ যিখিনি মহান যিখিনি সৃষ্টি কৰিছে সেই সৃষ্টি তেখেতে মহিয়ান গতিকে সেই সংগীতৰ দিশৰ পৰা আমি কথাটো কৈছোঁ গতিকে সেই মহান সৃষ্টিখিনিক আমি যদি শুদ্ধ ৰূপত আমাৰ নতুন প্ৰজন্মৰ মাজলৈ যদি লৈ যাব পাৰোঁ কাৰণ তেখেতো ইতিমধ্যে বহু পুৰণি হ'ল আমাৰ সংগীত জগতত এতিয়া তেখেত আৰু আমি এজন জ্যেষ্ঠ শিল্পী আমি কওঁ এটা সময়ত ক'ব পৰা নাছিলোঁ কিন্তু এতিয়া তেখেতৰ মানে সময়খিনি কৈ পেলাই গতিকে জ্যেষ্ঠতাৰ খাতিৰত আমি তেখেতক ক'ব পাৰোঁ গতিকে সেই হিচাপত আমি তেনেকৈ চিন্তা কৰি বৌয়ে ক'লে বোলে কৰিব পাৰিম মই ক'লোঁ ভাল কথা খুব সুন্দৰ এনেকৈ আৰম্ভ কৰিব পাৰোঁ অনুষ্ঠানটি এতিয়া আৰম্ভ কৰিলে কি কৰিম নামটো কি দিম এটা শিৰোনাম লাগিলে মৃণালদা পুতুকে ভাবি পেলাই ক'লে জুবিন চৰ্চা নাম দিওঁ তেনেকৈ গোটেইকেইজনৰ সন্মতিক্ৰমে বোলে হ'ব এইটোৱে নাম হ'ব এইভাগে আৰম্ভণি হৈ গ'ল আৰু প্ৰথম আৰম্ভণি ছিজন হৈছিলে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত হৈছিলে তেনেকৈ আৰম্ভণি হৈছিলে এনেকৈ চৰ্চা হৈ আজি 10 বছৰ চৰ্চা চলি আছে জুবিন চৰ্চাৰ আৰু আছে মানুহ আমাৰ মাজত এবাৰ ৰূপ আছে আৰু ৰূপে গুণে জাতিষ্কাৰ আৰু ব্যৱসায়ো আৰম্ভ কৰিছে ৰূপে গানৰ চৰ্চা চলি আছে DC অফিচৰ সন্মুখত এখন ডাঙৰ দোকানো আছে ৰূপৰ সঁচাকৈ গৈ থাকিব লাগে কাম সকলো কৰি থাকিব লাগে এইখিনি পিছৰ কথা চৰ্চা জুবিন গাৰ্গ বুলি ক'লে কি চৰ্চা হয় প্ৰথম সকলোৱে জুবিনদাৰ সৃষ্টিবিলাকক লৈ পেলাই কথা কয় জুবিনদাৰ সৃষ্টি মহান সৃষ্টি তেখেতৰ আৰু সেই সৃষ্টিবিলাক কেনেকৈ কৰিব পাৰে প্ৰত্যেকটো সৃষ্টিৰ আঁৰত এটা হাৰ্ডৱৰ্ক থাকে হয়নে আজি যদি জুবিনদাই কষ্ট নকৰিলেহেঁতেন সেই এটা সৃষ্টি ওলাই নাহিলেহেঁতেন কেতিয়াও তো মই সেইটো ভাবোঁ আপুনি যে এইমাত্ৰ ক'লেই যে মই ডাঙৰ এখন দোকান মানে কেফে কৰিছোঁ বা ব্যৱসায় কিবা কিবি কৰিছোঁ তো প্ৰত্যেকটো বস্তুৰ আঁৰত কষ্ট লুকাই থাকে আজিয়ে জুবিনদা হৈ যোৱা নাই তো ময়ো যেনেকৈ ধৰক কষ্ট কৰিছোঁ দিনটোত কেতিয়াবা খাবলৈও সময় নাপাওঁ ৰাতিপুৱা 9টা বজাত গুচি যাওঁ 7টা-8টা বজাত দিনৰ লাঞ্চটো মানে খানাটো 7টা-8টা বজাত খাওঁ গতিকে সেই জুবিনদা যে হ'ল এই কষ্টখিনি আজি মই বুজি পাই আছোঁ মহান হ'বৰ কাৰণে মানুহে অগাধ কষ্ট কৰিব লাগিব আছিল ৰূপ জুবিনদাৰ কোনটো গান চুই যায় চব গান কিন্তু এটা দুটা লাইন শুনাই থৈ যায় দুটা লাইন মাত্ৰ চবেই দুটা লাইন এটা খুব ভাল লাগে মোৰ গান ৰ'দক লৈ পেলাই লিখিছিলে সেইটোৱে অলপ গাইছোঁ ৰ'দ আজি কেনি পাওঁ ৰ'দ আজি কেনি চাওঁ খিৰিকী মেলি সন্মুখত এন্ধাৰে পাওঁ কোঠালি এৰি বাহিৰত
এন্ধাৰে পাওঁ। থেংক ইউ আৰু এইখিনিতে কৈ থলোঁ আকৌ এবাৰ 9 তাৰিখৰ পৰা জুবিন চৰ্চা আৰম্ভ হ'বলৈ গৈ আছে জ্যোতি চিত্ৰবনত। নম্বৰ কাক যোগাযোগ কৰিব কি কথা তলত ডেছক্ৰিপশ্যনতো পাই থাকিব, লিংকত পাই থাকিব আপোনালোকে। আৰু আছে মানুহ, দীপান্বিতা আহিছে এবাৰ, আৰু দীপান্বিতা সংগীতৰ মানুহ। প্ৰথম এটা গানেৰে আৰম্ভ হওক নেকি? জুবিনদাৰ গান? নিশ্চয় জুবিনদাৰ গান। বেছি দীঘল কৰিব নালাগে। ঠিক আছে। নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে, নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে। ল'ৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতেই অচিনা পাঞ্চৈ লাগিলেহি ঘাটতে মোৰ গুপুততে। যৌৱনে ক'লে আজিয়ে আই হিয়া দিয়া নিয়া। ধন্যবাদ। জুবিন চৰ্চাত আৰু কি হ'ব? জুবিন চৰ্চাত আমাৰ গুৰুকেইজন নিশ্চয়কৈ গম পালে, আৰু তাৰ লগতে এইবাৰ স্পেচিয়েলি থাকিব জুবিনদাৰ লগত বাদ্যযন্ত্ৰত সংগত কৰা ৰাজাদাহঁত সকলোৱে চিনিয়ে পায় তেওঁলোকক। গতিকে তেওঁলোকে এটা স্পেচিয়েল এটা মানে ক্লাছ দিব, আৰু তাত মানে আমাৰ শিক্ষাৰ্থীসকলে যিকোনো তেওঁলোকে যিমানখিনি জানিবলগীয়া থাকে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতে হওক তেওঁলোকে নিশ্চয় তাৰ উপকৃত হ'ব বুলি আমি। অকল মানে গানেই নহয়, বাদ্যযন্ত্ৰও শিকিব পাৰিব তাত, হয়নে? ধন্যবাদ দীপান্বিতা, ধন্যবাদ। জুবিন চৰ্চা ছিজন 8 আৰম্ভ হ'বলৈ গৈ আছে 2024 জুলাই 9 তাৰিখৰ পৰা। গতিকে কি হ'ব, কেনেকৈ আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব এই বিষয়ে জনাই আছোঁ। আৰু কিবা কনফিউজ থাকি গ'লে তলৰ নম্বৰত ফোন কৰিব আপোনালোকে। ভাগ্যশ্ৰী আছে, মেকআপৰ মানুহ জুবিন চৰ্চাত কিয়? মেকআপটো বাৰু পিছতকৈ শিকিছোঁ, কিন্তু সৰুৰ পৰাই মানে গান শিকিছোঁ, আৰু ছাৰকো মানে বহুত ইচ্ছা আছিলে যে ছাৰক লগ পাবৰ কাৰণে। এদিন গ'লোঁ মাৰ লগত তেনেকৈ। এতিয়া ছাৰ কম মানে নিজৰ পাপাৰ নিচিনা হৈ পৰিছে। আমি সকলো মানে আমি এটা ফেমিলিৰ নিচিনা হৈ পৰিছোঁ। মানে মৃণাল দাৰ কথা কৈ আছে? মৃণাল কান্তি বৌ আছে কাষতে। হয়। চ' আগতেই গান শিকিলোঁ, পিছতহে মেকআপ আৰ্টিষ্ট হ'লোঁ। চ' সেইকাৰণে আৰু গান বস্তুটো মানে এনেকুৱা নহয় যে ছিংগাৰ হ'ব লাগে। গান বস্তুটো মানুহৰ এটা ইম'শ্যনছ এটাচড হৈ থাকে প্ৰত্যেকজন মানুহৰ হৃদয়ত। গানে হয়তো মানুহক কন্দুৱায়, হয়তো মানুহক হাঁহুৱায়। সুখ দুখত হয়তো গানেই চাগে এটা মানে আমাক পিচ দিয়ে, যোনটোৰে আমি এটা শান্তি পাওঁ, আৰু হয়তো আপুনি থেৰাপি হিচাপত মানো। আৰু জুবিনাৰ কোনটো গান এনেই গুণগুণোৱা হয়? বাথৰুমত হওক, এনেই থাকিলে হওক, মেকআপ কৰি থাকিলে হওক? জুবিনদাৰ একচুৱেলি ক'ব গ'লে গাব নালাগে। হয়, জুবিনদাৰ একচুৱেলি ক'ব গ'লে প্ৰত্যেকটো গানৰে অৰ্থ বহুত বেছি আছে, আৰু তেওঁৰ যোনখিনি প্ৰনাউন্সিয়েশ্যনছ ইমান স্পষ্ট, মানে বহুত বেলেগ। আৰু সেইটো বস্তুটো মানে পুতুককৈ মানে প্ৰত্যেকজন ছিংগাৰে মানে সেই বস্তুটো নাহে ফুটি। কিন্তু মোৰ মতে গান বুলি ক'লে প্ৰনাউন্সিয়েশ্যনটো পাৰফেক্ট হ'ব লাগে। আৰু জুবিনদাৰ গান হিচাপত ভাল পোৱা গান হিচাপত ক'ব গ'লে পুৰণাবিলাক বেছি ভাল লাগে। আৰু গাব নালাগে, মই গাবলৈ নাই, আপোনাৰ একদম এটা মানে মোৰ ভাল পোৱা এটা কওঁ, পপীয়া তৰা। কোনটো আছিলে পপীয়া তৰাৰ? তুমি যেন পপীয়া তৰা আকাশৰ বুটি নৈ। গাব নালাগে, মই এনেইহে কৈছোঁ। নাই এনেকে চৰ্চা হৈ আছে জুবিন চৰ্চা। আৰু 9 জুলাই তাৰিখে আকৌ কৈছোঁ। ধন্যবাদ ভাগ্যশ্ৰী, ধন্যবাদ। এইবাৰ আছে আমাৰ লগত দীপাৱলী ৰাজকুমাৰী। দীপাৱলী গানৰ মানুহ, কথা নাপাতো বুলি কৈছা। জুবিনদাৰ কোনটো গানে চুই যায়? জুবিনদাৰ চব গানে চুই যায়, কিন্তু তাৰ মাজত মোৰ মানে মই যিটো ভাল পাওঁ আৰু মোৰ বেছি ভাল লাগে, মোৰ মায়াবিনী ৰাতিৰ বুকুত খুব ভাল লাগে গানটো। 2 লাইন গাই দিব পাৰোঁ, কিন্তু মোৰ মাতটো অকণমান প্ৰব্লেম হৈ আছে। মই এবাৰ বিহুত প্ৰগ্ৰেমো কৰিব নোৱাৰিলোঁ, হয় সেইটো কাৰণে মই নোৱাৰিলোঁ এবাৰ কৰিবলৈ। মোৰ অকণমান ডিঙিৰ প্ৰব্লেম হৈছিলে, কিবা মানে মাতটো বহি যায়, বেছি জোৰ দিব নোৱাৰোঁ, কথা ক'ব নোৱাৰোঁ, তেনেকুৱা হৈছিলে। এতিয়া বহুতখিনি ভাল পাইছোঁ, এক্সাৰচাইজ দিছে কিছুমান। এতিয়া মই অকণমান গাই দিছোঁ অকণমান। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে
ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত ধন্যবাদ জুবিন দাৰ কি কথা আটাইতকৈ ভাল লাগে চৰ্চা ন জুবিন চৰ্চা জুবিন দাৰ সকলো কথাই ভাল লাগে মোৰ মেইনলি মই মোৰ ভাল লগা কথাটো কৈছোঁ আমি দুদিন আগত জুবিন দাৰ ওচৰত গৈছোঁ তাত মানে জুবিন দাই যেনেকুৱাকৈ মানে আমি ভাবি আছিলোঁ জুবিন দা খঙত থাকিব নেকি জুবিন দা কেনেকৈ বা থাকিব আমি গৈছোঁ খুব ধুনীয়াকৈ কথা পাতিছে সেই বস্তুটো আৰু জুবিন দা হঠাৎ লগ পাইছোঁ যে সেইদিনাখন খুব ভাল লাগিছে আৰু মেইনলি মোৰ ভাল লাগিছে এখন ফটো উঠিছোঁ মই কথাটো কৈ দিছোঁ এখন গ্ৰুপ ফটো উঠিছোঁ মানে আমি তাত মানে জেগা নাই মানে এইফালে আহিবলৈ তো মই আৰু ক'লোঁ মই মানে বৌহঁত বহিছোঁ ছাইডত মই এইখিনিতে বহি লওঁ জুবিনে তেতিয়া কৈছে মানে এনেকৈ কৈছে মানে চবৰে হাঁহি উঠি গৈছে যে একো নাই য'তে বহ তাতে বহ কোচতে বহিব পাৰোঁ কোনো প্ৰব্লেম নাই তাকে সেই কথাটো খুব ভাল লাগিছে আচলতে মানে জুবিন দাই কি হয় ঘৰ নে ষ্টেজ নে ভাবি নাচায় সেয়া আৰু আমি নেচাৰেল আমিয়ে ভাবি থাকিব লাগে এনিৱে ধন্যবাদ চলি আছে জুবিন চৰ্চা আৰু এইখিনিতে কৈয়ে থৈছোঁ আপোনালোকক 9 জুলাই তাৰিখৰ পৰা জুবিন চৰ্চা পুনৰ আৰম্ভ হ'বলৈ গৈ আছে 2024 জুবিন চৰ্চা আৰু আপোনালোকে কেনেকৈনো ইয়াত জড়িত হ'ব অসমৰ বা নৰ্থ ইষ্টৰ বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ লোক আহি এই বিষয়ে আপোনালোকক কৈ আছোঁ কিবা কনফিউজ থাকিলে তলৰ নম্বৰত ফোন কৰিব দুলুমণি আছে নমস্কাৰ দাদা জুবিন চৰ্চা জুবিন বুলি ক'লে কি ভাৱটো আহে ভয় লগা মানুহ নে মৰম লগা মানুহ একচুৱেলি জুবিন দা আপুনিও জানে জুবিন দা মানে কি কৰে গান গায় সিমানখিনিতে আমি একচুৱেলি সীমাবদ্ধতা আছিলে যেতিয়ালৈকে আমাৰ জুবিন চৰ্চা নামৰ যিটো কৰ্মশালা একক অনুষ্ঠান একক যেতিয়ালৈকে আমাৰ মাজলৈ অহা নাছিলে কিন্তু এটা কথা ক'ব লাগিব আজি মই মৃণাল কান্তি ছাৰৰ তাতে হয়তো বহুত পুৰণা ষ্টুডেণ্ট গোটেই ষ্টুডেণ্টখিনিৰ মাজত আমি অসম জীয়ৰীৰ পৰা আছোঁ অসম জীয়ৰী নামৰ বেণ্ড এটা আছিলে তেতিয়াৰ পৰা সাগৰিকা বৌ বাৰিচান দা মৃণাল দা আৰু বহুকেইজনী আছিলে হয়তো আমাৰ মাজত আজি নাই সেইকেইজনী তাৰপিছত লাহে লাহে আমি আৰম্ভ কৰিলোঁ বৌ ক'লে এনেকৈ আহিব লাগিব জুবিন চৰ্চা তেতিয়া মোৰ মনত আছে যদি মোৰ ভুল হোৱা নাই আমি প্ৰাগজ্যোতিষ কলেজৰ অডিটৰিয়ামত আমি প্ৰথমবাৰ গ্ৰীষ্মকালীন কৰ্মশালা কেনেকুৱা গৰম কিন্তু বৰ্তমানৰ যিখিনি ল'ৰা ছোৱালী আহিব আমাতকৈ তলৰ বয়সৰ কথা কৈছোঁ তাহাঁতে হয়তো এটা জ্যোতি চিত্ৰবনত কৰিব ভাল এটা পৰিৱেশত খুব ধুনীয়া কিন্তু আমি এবাৰ যেতিয়া আমি জড়িত হৈছোঁ এই অনুষ্ঠানটোত মই আজিও কওঁ প্ৰত্যেকবাৰে তেওঁলোক আহিব লাগিব গান শিকিবৰ কাৰণে নহয় গান আপোনালোকে চবতে শিকিব হয়তো গাঁৱে ভূঞে বৰপেটা কওক পাঠশালা কওক আৰু মোৰ ঘৰ ছয়গাঁৱৰো হ'ব পাৰে এবাৰ যেতিয়া জইন হ'ব মই যোৱাবাৰো লগ পাইছোঁ বৰিহাটৰ মিৰ্জাৰ তো মই আচৰিত হৈছোঁ তুমি আহিছা ইয়ালৈ তো কেনেকৈ নাই বা তুমি কেতিয়াও নক'লে জুবিন আৰু মই নাজানো যে মোৰ অঞ্চলৰ ল'ৰা ছোৱালী ইয়াতে আহিছে তো আপুনি গমেই পাইছে তাতকৈ আৰু বেছি একো নালাগে যদি এবাৰ জড়িত হৈছোঁ এৰিব নোৱাৰিম আৰু জুবিন দাৰ গান গাব লাগিব ঠিক আছে জুবিন গাবলৈ কোৱা নাই জুবিন দাৰ লগত গান কৰাৰ মানে সেয়া গান গোৱাৰ পৰাই মানে সৌভাগ্য কেতিয়া হ'ব ভাবিয়ে আছোঁ যোৱাবাৰ এটা গান কৰিলোঁ অনুপম শইকীয়াই ধৰক লিৰিক্সটো কৰিলে নেক্সটটো মৃণাল দাই কৰিব নেক্সটটো হোৱাগৈ নাই কিন্তু সেইটো বাদ দি তথাপিও মোৰ মনত আছে যিটো আমি প্ৰথম কৰ্মশালাত আমি গানটো আৱৰাইছিলোঁ তাতে কিন্তু আমাৰ মেক্সিমাম আমি পুৰণা ষ্টুডেণ্টখিনি আছিলোঁ তেতিয়ালৈকে হয়তো আপোনাৰ দৰে আমি প্ৰচাৰ সম্পাদকো পোৱা নাছিলোঁ চ' গতিকে নিশ্চয় আমি সেই গানটোৱে গাম মই আজি জোনাক কলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলিত গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণমণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই ধন্যবাদ মানে যিমান দীঘল হ'লেও জুবিন চৰ্চা চলি গৈ থাকিলে ভাল লাগে ন
মানে মানুহজন চৰ্চাৰ বিষয়ে দেই এনিৱে আৰু এগৰাকী আছে আহক চৰ্চাত জুবিন গাৰ্গ নহয় জুবিন চৰ্চা অঁ মানে চৰ্চাত জুবিন গাৰ্গ হৈ গ'লে মানে তো হেৰি লাইন হৈ যাব এইটো মানে আপোনাৰ নহয় এইটো সাংবাদিকে দিয়া লাইন মানে চৰ্চাত জুবিন গাৰ্গ নহয় জুবিন চৰ্চা হিমাংশু জুবিন দা বুলি ক'লে আৰু চৰ্চা দুইটা শব্দ যদি সংযোজন কৰি দিওঁ কি আহে মনলৈ আচলতে মানে কি হয় জুবিন চৰ্চা মানে আমাৰ যোনটো চৰ্চা চলে ইয়াতে সেইটো হ'ল মানে জুবিন দাৰ ব্যক্তিগত যোনটো জীৱনৰ লাইফষ্টাইল বা পাৰ্চনেল জুবিন গাৰ্গ যোনটো সেইটো নহয় কিন্তু জুবিন দাই যিখিনি সৃষ্টি কৰি থৈ দিছে এতিয়ালৈকে অসমবাসীৰ হওক বা বিভিন্ন ভাষাত তেওঁ যিবিলাক সৃষ্টি কৰি থৈ দিছে তো সেই সৃষ্টিবিলাক কেনেকৈ কৰা হৈছে বা তাৰ সেই সৃষ্টিবিলাক কৰিব যাওঁতে আমি কি কি শিকিব লাগে কেনেকৈ কৰিব লাগে তো সেই বিষয়ে চৰ্চা কৰা হয় একচুৱেলি চ' এইবাৰ জুবিন চৰ্চাত আৰু কিবা বেলেগ আছে আৰু আমি নোকোৱা কথা আৰু কিবা ক'বলৈ 10টা প্ৰাইজৰ মানে যেতিয়া আমি জুবিন চৰ্চা চলি থাকিব তাৰ মাজত মানে ষ্টুডেণ্টসকলৰ মাজত মানে প্ৰতিযোগিতা এটা কম্পিটিশ্যন এটা হ'ব আৰু তেনেকৈ 10টা প্ৰতিযোগিতাৰ পুৰস্কৃত হ'ব অ'কে মানে সেইটো ভালকৈ অকণ বুজাই দিব লাগিব ঠিক আছে গান এটা হ'ব গান হ'ব বাৰু গাবলৈ কোৱা নাই তথাপিতো গাই দিম বাৰু প্ৰতিদিনে তোমালে ৰাখো হিয়া খুলি তোমাৰ খবৰ নাপালে মোৰ গধূলি কোৱা একে আছানে আছেনে উঠৰ হাঁহি ৰাখো হিয়া খুলি আৰু এজন আছে আৰু তেওঁৰ পিছত এটা ইনফৰমেশ্যন দিব আছে তাৰপিছত আমি সকলোৱে এটা জুবিন দাৰ গান গাম হ'ব ডাঙৰীয়া আহিছে মানে এইবাৰ আমাৰ ছেক্ৰেটাৰী আহিছে জুবিন চৰ্চাৰ সোণৰাজৰ নাম কোনে ৰাখিছিলে এইটো মোৰ মিনলকান্তি মেধি ছাৰে দিয়া নাম কি কোৱা তেতিয়াহ'লে ছাৰ বহুত বুঢ়াও হৈছে তোমাৰ জন্মতে নাই মোক ছাৰে মানে প্ৰথম 2000 মই 11ত ছাৰৰ তাতে আহিছিলোঁ 11ত আহোঁতে মানে মোৰ নামটো এনে অৰিজিন আনোৱাৰ হুছেইন তাৰপিছত ছাৰে দিয়া নাম আছিলে এইটো সোণৰাজ 2012ত দিছিলে ষ্টেজ নেম চ' আমাৰ মাজত আনোৱাৰ মানে সোণৰাজ আহি উপস্থিত হৈছেহি এইবাৰৰ ছেক্ৰেটাৰী জুবিন চৰ্চাৰ ছেক্ৰেটাৰী নাই এইটো শুনা কেনেকুৱা ধৰণৰ পৰিকল্পনা আৰু কিবা সংযোজন কৰিব আছে ইয়াত অহাবাৰ ভাবিছোঁ এইবাৰ 8 বছৰ আমাৰ গ'ল 8 বছৰ এইবাৰ ছিজন 8 জুবিন চৰ্চা 2 বছৰ আমাৰ অনলাইনত গ'ল তো পৰিকল্পনা আছে আৰু ভৱিষ্যতলৈ বহুত ডাঙৰ এইবাৰ ইয়াত নোকোৱা কথা কিবা নোকোৱাত মানে এইবেলিও আমাৰ প্ৰতিযোগিতা হয় য'ত চাৰেগামা বঁটা দিয়া হয় আৰু এটা জংকী বৰঠাকুৰ বঁটাও দিয়া হয় তো স্পেচিয়েলি প্ৰতিযোগিতাত ফাৰ্ষ্ট ছেকেণ্ড প্ৰাইজ আৰু এটা ৰিচান কলিতা সুৱৰণী বঁটা ৰিচাল্ট সেইটো কোৱা হৈ গ'ল 10টা প্ৰাইজ আছে হৈ গ'ল তেতিয়াহ'লে এতিয়া গান এটা হ'ব গাব কোৱা নাই আচ্ছা জুবিন গাৰ্গ বুলি ক'লে কি হয় মনত মানে কোনটো বস্তুৱে ভাল লাগে নে বেয়া লাগে ভালে লাগে বেয়া লগাও কথা আছে কিন্তু মোৰ জুবিন দাৰ গোটেইখিনি বস্তুৱে ভাল লাগে মানুহজনক কওক গানৰ পৰা কওক গোটেইখিনি বস্তুৱে ভাল লাগে গান এটা হ'ব ঠিক আছে অকণমান চমুকৈ অকণমান গাইছোঁ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢল তুমি মৰমৰে নৈ থেংক ইউ ধন্যবাদ চ' আইছা জুবিন চৰ্চা আৰু জুবিন বুলি ক'লে কি চৰ্চা হয় মেইনলি একচুৱেলি জুবিন দাৰ গান বুলি ক'লে আমি অকল জুবিন দাৰ গানখিনিয়ে নাচাওঁ তেখেতে যিখিনি গায় সেইখিনি আমি গোটেইখিনি ভাৱ প্ৰকাশ পাওঁ মানে জীৱনৰ লগত যিখিনি মানে হয় সেই গোটেইখিনি মানে আপোনাৰ পৰিৱেশ হওক মানুহৰ দুখ হওক সুখ যন্ত্ৰণা যিখিনি হয় গোটেইখিনি পায় সেইকাৰণে একচুৱেলি জুবিন দাৰ চৰ্চাটো বহুত বেলেগ হয় মই ভাবোঁ তেনেকৈ মানে জুবিন দাৰ চৰ্চা বুলি ক'লে এক প্ৰকাৰ সেইটো এটা টপিক
আৰু নেক্সট আমি ৱৰ্কশ্বপ এটা যদি কৰোঁ তাতে আমি ইয়াতকৈ আৰু ডেভেলপ বস্তু যিখিনি হয় বিশেষকৈ সেইখিনি আমি গম পাওঁ সেইখিনি আৰু একদম অঁ চব ফালৰ পৰা ফটো মাৰি আছে অঁ বাৰু এয়া আছিল আয়েছা গান এটা শুনাবা জুবিনদাৰ এনেই এটা গুণগুণাই দিব লাগে জন্মৰ সন্মুখতে সেমেকা চকুলো দুগালতে তুমি আহিবা এদিন ৰং দিবা দুচকুত মৰমেৰে বুকু পচাই আউসীৰ জন্মৰ সন্মুখতে সেমেকা চকুলো দুগালতে ধন্যবাদ আয়েছা বৌ শেষ কৰিছোঁ আৰু কি ক'ব শেষত কওক এই শেষত মই আমাৰ মানে এই জুবিন চৰ্চাৰ কাৰণে প্ৰথমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাক সহায় সহযোগিতা আগবঢ়াই আছে ইমান বছৰে ইয়াততো গোটেইকেইগৰাকী নাই যে এইখিনিক মানুহে গমেই পালে মই প্ৰথমতে নাম লৈছোঁ পংকজ ঠাকুৰীয়া ৰমেন ৰাজ শৰ্মা নয়ন দাস অঞ্জনজ্যোতি দাস বিনীতা বৰুৱা নিবেদিতা কৰবী দাস ময়ূৰী নীলম নয়না নৱস্মিতাটো আমাৰ ছেক্ৰেটাৰী তাই আছে আজি তাইৰ গা বেয়া আহিব নোৱাৰিলে গতিকে আটাইলৈ মই এই বাৰ্তালাপৰ মঞ্চৰ পৰা তোমালোকক বহুত ধন্যবাদ আগবঢ়াইছোঁ তাৰ লগতে যিসকল আমাৰ শুভাকাংক্ষী তেওঁ হ'ল বিভাস কলিতা নিৰঞ্জন শইকীয়া তপন দাস আৰু আমাৰ কালীন্দ্ৰ ডেকা এইবাৰৰ সভাপতি কালীন্দ্ৰ ডেকা ৰেজাউল কৰিম ছাৰ গীতা দত্ত বাইদেউ আদি কৰি বহুত আছে নামখিনি হয়তো ৰৈ যাব পাৰে গৰিমাকো এই চেগতে ধন্যবাদ জনাইছোঁ লগতে জুবিন গাৰ্গৰ পৰিয়াল দেউতাও আহিছিলে যোৱাবাৰৰ আগৰবাৰ গতিকে আৰু আমাৰ গোটেই মানে হয়তো মোৰ ইয়াতে কাৰোবাৰ নাম ৰৈ গৈছে গতিকে তাৰ কাৰণে আৰু প্ৰত্যেকবাৰে আমাক খাদ্য বিভাগত সহায় কৰে অৰূপ ডেকা ধন তেওঁ পেডিষ্ট অৰূপ ডেকাক মই মোৰ ফালৰ পৰা পুনৰ ধন্যবাদ জনাইছোঁ ধনেশ্বৰ আছে লগতে মোৰ ল'ৰা ছোৱালী দুটাকো সিহঁতেও বহুত কষ্ট কৰে এইকেইদিন মোৰ ফালৰ পৰা এই নাম লওঁতে যদি কাৰোবাৰ নাম ৰৈ গৈছে মই ক্ষমা বিচাৰিছোঁ আৰু শেষত কোনেও জুবিন দাক ধন্যবাদ নিদিলে মই জুবিন দাক ধন্যবাদ দিছোঁ জুবিন দাক চবেই আপোনাৰ নাম লৈ এই কম্পিটিশ্যন কৰিছে চবেই জড়িত হৈ আছে কিন্তু আপোনাক ধন্যবাদ দিয়া নাই মই ধন্যবাদ দিলোঁ জুবিন দাক আৰু সকলোকে ৰাইজক ক'লোঁ যে 9 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে জুবিন চৰ্চা গতিকে সকলোৱে যোগদান কৰক 4 দিনীয়াকৈ হ'বলৈ গৈ আছে ভাগ্যশ্ৰীয়ে কৈছে গতিকে সেয়াই আৰু কথা আৰু শ্বেয়াৰ কৰিব যাতে গৈ পেলাই বেলেগৰ ওচৰ পাইগৈ এই অনুষ্ঠানভাগ যাতে 100 বছৰ 1000 বছৰ চলি থাকক সেইটোৱে আশা কৰিছোঁ ধন্যবাদ সকলোকে থেংক ইউ